নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এটা ৰেচিপি লৈ আহিছোঁ, যিহেতু পালেং শাক আৰু শ'ল মাছৰ সৈতে। আৰু মই এইফালে আপোনালোকক দেখাইছোঁ, শাকখিনি ভালকৈ ধুই ল'লোঁ। ধুই পেলাই এতিয়া এয়া মিক্সিত মাৰি ল'ম, যিহেতু মিক্সিত মাৰি পেলাই বনাম বুলি ভাবিছোঁ। সেইবাবে অকণমান বোলো আপোনালোকক দেখাওঁ। এইফালে এয়া মিক্সিত মাৰি হৈ গ'ল। মই এইখিনি ইয়াত এনেকৈ থৈ ল'লোঁ আৰু এইখিনি শ'ল মাছখিনি ধুনীয়াকৈ ধুই মেলি লৈছোঁ আৰু বস্তু সকলোখিনি ৰেডি কৰি লৈছোঁ। লগতে এইফালে পিঁয়াজ, আদা, নহৰু সকলোখিনি দি লৈছোঁ। প্ৰথমতে আমি মাছখিনি ফ্ৰাই কৰি ল'লোঁ। এইফালে কাটি লোৱা আলুগুটিখিনি মই এনেকৈ তেলত অলপমান ফ্ৰাই কৰি লৈছোঁ। দি পেলাই মই এইখিনি এনেকৈ ঢাকোন মাৰি দিলোঁ সিজিবৰ কাৰণে। আৰু এইফালে এতিয়া পিঁয়াজ, নহৰু, আদা সকলোখিনি লগতে ভাজি ল'ম। পিচি লোৱা মই পালেং শাকখিনি এতিয়া ভাজি মেলি কেৰাহীত তেনেকৈ দিলোঁ। আৰু এতিয়া আপোনালোকৰ নিজৰ সুবিধা অনুসৰি পানী অলপ দি দিব, যিহেতু আমাৰ মানুহ সৰহ, সেইবাবে মই সৰহকৈ বনাব লগা হৈছে। আৰু এইফালে উতল আহিলে এতিয়া মাছ দি দিলোঁ। মোৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিছোঁ, নমস্কাৰ।